Axion Ahom, welcome to Mrinmoy Sir Classroom. মই মৃন্ময় ছাৰে তোমালোকক স্বাগতম জনাইছো তোমালোকৰ মৰমৰ চেনেল Axion অসমলৈ। Axion অসমত আজি আমি ৰে অপটিক্স পাৰ্ট 11 পালোহি আৰু ৰে অপটিক্স পাৰ্ট 11 তো আমি লেন্স ফৰ্মুলা বিষয়ে আলোচনা কৰিম। আমি ইয়াৰ আগৰ পাৰ্টত আলোচনা কৰিছিলো লেন্স এখন কেনেদৰে বনোৱা হয়, লেন্স বনাবলৈ ফৰ্মুলা কি লাগে সেই বিষয়ে আলোচনা কৰিছিলো আৰু এতিয়া আমি আলোচনা কৰিম লেন্স কিদৰে আৰু কেনেধৰণে লেন্সৰ ফৰ্মুলাটো উলিয়াব পাৰি। আমি জানো আমি দুখন লেন্সৰ বিষয়ে কনভেক্স আৰু কনকেভ এই দুইখন লেন্সৰ বিষয়ে আজি আমি আলোচনা কৰিম আৰু তাৰ ফৰ্মুলাটো আমি ডিৰাইভ কৰিবলৈ চেষ্টা কৰিম। ডিৰাইভেশ্যন আমাৰ সেকেন্ড ইয়াৰ কাৰণে এটা ইম্পৰ্টেন্ট শব্দ। সো আমি ডিফাৰেন্ট পাৰ্টৰ ডিৰাইভেশ্যন বিলাক কৰিব চেষ্টা কৰিম আৰু ডিৰাইভেশ্যন বিলাক কৰিম। সদায় এটা কোচ দি আৰম্ভ কৰাৰ দৰে আজিও এটা কোচ দি আৰম্ভ কৰিছো আৰু যিটো কোচ আসলে মোৰ জীৱনৰ মূল মন্ত্ৰ আছিলে আৰু সেই মূল মন্ত্ৰলৈ মই জীৱনৰ সৰুৰে পৰা আজিলৈকে জীৱনটো পাৰ কৰিছো। সততা, নিষ্ঠা আৰু একাগ্ৰতাই পৃথিৱী জিনিব পাৰি। পৃথিৱীখন জয় কৰিব পাৰিবলৈ হলে সততা, নিষ্ঠা আৰু একাগ্ৰতাৰ প্ৰয়োজন। আৰু তুমি সৰু হৈ আছা, মানুহৰ কৈশোৰ জীৱন, যৌৱন জীৱন, ছাত্ৰ জীৱন আৰু নিজৰ সাংসাৰিক জীৱনৰ পৰা আদি কৰি সকলো জীৱনতেই এই তিনিটা শব্দৰ মাহাত্ম্য গুৰুত্বপূৰ্ণ। আমাৰ যিকোনো কামতে আমাৰ সততা লাগিব। আমি যদিও ভাবো যে সেই কামটোত মই ফাঁকি দিছো, সেই কামটো মই কৰিব পাৰো কিন্তু মই কৰা নাই, সেইটো ফাঁকিটো মই বেলেগক দিয়া নাই, মই নিজক দিছো। সেইটো সততা। মই মোৰ কৰিব পৰাখিনি যদি মই কৰো তেতিয়াহলে সেইখিনি মোৰ সততা। আৰু আজি যদি মই কৰিব পৰা, মই যদি নাই পৰা, মই কৰা নাই আৰু কোনোবাই মোক কৈছে তই মিছা কৈছ, তেতিয়াহলে মই সততাত আছো ন, মই সত্য, সেই সততাক সকলোৱে জিনিব পাৰিব। একাগ্ৰতা আমাক লাগিব নিষ্ঠা। প্ৰতিটো কৰ্মত আমাৰ নিষ্ঠা জড়িত হৈ থাকে আৰু সেই নিষ্ঠা আমাক লাগিব। প্ৰতিটো নিষ্ঠাবান হব লাগিব। আমি প্ৰতিটো কৰ্মৰ কাৰণে আমি চিন্তা কৰিব লাগিব, মোৰ আজি পঢ়াৰ কৰ্ম আৰু সেই পঢ়াৰ কৰ্মটোত মোৰ যেনেকে সততা থাকিব, নিষ্ঠা থাকিব লাগিব। আৰু একাগ্ৰতাৰ অবিহনে জীৱনত একো কৰিব নোৱাৰি। একাগ্ৰতাই মানুহক বহু পথলৈ আগুৱাই লৈ যায় আৰু সেই একাগ্ৰতা আমাক লাগিব। আৰু মোৰ ছাত্ৰ ছাত্ৰী হিচাপে মই এজন ছাত্ৰ ছাত্ৰীক অকল ডাক্তৰ আৰু ইঞ্জিনিয়াৰ পোৱাই মোৰ সপোন নহয়। এজন ছাত্ৰ বা এজনী ছাত্ৰীক মই এজন মানুহ হিচাপে গঢ় দিয়াত সদায় প্ৰচেষ্টা কৰোঁ। কাৰণ আজি মই তোমালোকক গঢ় দিছো আৰু তোমালোকে ভৱিষ্যতে আৰু কেইজনমান গঢ় দিব পাৰিম। আজি মই এই সুবিধা পাইছো, হয়তো বহুতে পোৱা নাই আৰু প্ৰতিজন শিক্ষকে সেইকাৰণে গৌৰৱান্বিত যে ছাত্ৰ ছাত্ৰীক যিখিনি শিকোৱা যায় এজন শিক্ষকে সকলো কথা লয় আৰু সেইকাৰণে মই গৌৰৱান্বিত যে আকাশ কনিষ্ঠ মহাবিদ্যালয়ৰ এখন মহাবিদ্যালয় প্লেটফৰ্ম আমি পাইছো আৰু তোমালোকে তাৰ ছাত্ৰ ছাত্ৰী হিচাপে তোমালোকো গৌৰৱান্বিত। গতিকে মই আশা কৰো জীৱনত সত্য, সততা, নিষ্ঠা আৰু একাগ্ৰতাৰে জীৱনটো সুন্দৰ কৰিবা আৰু আগবাঢ়ি যাবা। তাৰে কামনা কৰি আমি আৰম্ভ কৰিছো ৰে অপটিক্স পাৰ্ট 11। লেন্স মেকাৰ ফৰ্মুলা। লেন্স মেকাৰ ফৰ্মুলা তোমালোকে পাইছিলাই যে ফৰ্মুলাটো কি আছিলে? আমি কি পাইছিলো? One by v minus 1 by u equal mu minus 1 by r1 minus 1 by r. This is called a lens maker formula. আৰু এইটোকে কি বুলি কৈছিলো? লেন্স ফৰ্মুলা বুলি কৈছিলো। তাক কি বুলি ডিনোট কৰে? 1 by f দি 1 by f equal 1 by v minus 1 by u. তো এই ফৰ্মুলাটো আমি এতিয়া প্ৰুফ কৰিম। আমি কি কৰিম? এই ফৰ্মুলাটো আমি প্ৰুফ কৰিম যে 1 by f equal 1 by v minus 1 by u হয়। আমি তিনিখন লেন্স পাইছিলো, কনভেক্স, কনকেভ আৰু এই লেন্স কেইখনৰ কাৰণে আমি প্ৰুফ কৰিম। ঠিক আছে? তো আমি আমাৰ প্ৰুফৰ মাজলৈ উভতি যাওঁ। তো আমাৰ প্ৰুফত কি কি আছে আমি সেই কথাখিনিতে জানিবলৈ চেষ্টা কৰোঁ। মনত আছে? এইটো আমাৰ লাষ্ট আছিল, বুজাই থোৱা আছে। যদি কোনোবাই চোৱা নাই তেতিয়াহ'লে আমাৰ
ইয়াৰ আগৰ পাৰ্টটো চাই পেলাই এটো পাৰ্টত আহিবা তেতিয়াহে তোমালোকে বুজিব পাৰিবা কনভেক্স আৰু কনকেভ দুখন লেন্সৰ বিষয়ে জানো আৰু কনভেক্সৰ ক্ষেত্ৰত আমি দুটা ইমেজ পাম এটা হৈছে ৰিয়েল ইমেজ আৰু আনাদাৰ হৈছে ভাৰ্চুৱেল ইমেজ আৰু প্ৰথমতে আমি কনভেক্সৰ ৰিয়েল ইমেজৰ বিষয়ে ডিসকাশন কৰিম ৰিয়েল ইমেজ কেনেকৈ ফৰ্ম কৰে কিয় ফৰ্ম কৰে সেই বিষয়ে হয়তো আগৰ ভিডিঅত মই বুজাই আহিছো গতিকে পাৰ্ট 9 10 চাইহে তোমালোকে মোৰ পাৰ্ট এইটো পাৰ্ট চাবা নহলে তোমালোকে বুজিব নাপাবা এতিয়া চোৱা ইয়াত কি দিয়া হৈ আছে ইয়াত A B হৈছে অবজেক্ট আৰু B ডেশ A ডেশ ইমেজ অপটিকেল সেন্টাৰৰ পৰা ইয়ালে হ'ব অবজেক্ট ডিসটেন্স ইয়ালে হ'ব ফোকাস ডিসটেন্স ঠিক আছে আৰু এটো হৈছে ইমেজ ডিসটেন্স এতিয়া আমি জানো ইয়াৰ পৰা এফালে আহিলে U কি হ'ব নেগেটিভ F কি হ'ব পজিটিভ V কি হ'ব পজিটিভ কাৰণ আমাৰ মনত আছে আমি যেটো সাইন কনভেনশন চাইছো ঠিক আছে এতিয়া আমি লেন্স মেকাৰ ফৰ্মুলা মানে লেন্স মেকাৰ ফৰ্মুলা নহয় আমি লেন্স ফৰ্মুলা প্ৰুফ কৰিব যাম 1/v - 1/u = 1/f আমি মিৰৰ নিচিনাকৈ আমি ইয়াতো ট্ৰায়াঙ্গল লব লাগিব ইয়াত দেখিছে অবজেক্ট এটো কি হৈছে উলুটা হৈ গৈছে মানে কি হৈ গৈছে ইনভার্ট হৈ গৈছে আৰু যেটো লেন্সৰ এটো সাইডে হৈছে গতিকে ৰিয়েল ইমেজ ফৰ্ম কৰিছে গতিকে ৰিয়েল হৈছে আৰু ইনভার্ট হৈছে তো আমি এতিয়া লেন্স মেকাৰ ফৰ্মুলাটো প্ৰুফ কৰিবলৈ চাম আমাৰ হাতত ট্ৰায়াঙ্গল আছে triangle A dash B dash O equivalent triangle ABO ইয়াৰ পৰা মই কি লিখিব পাৰো A dash B dash by AB equal OB dash by OB also triangle A dash B dash by F dash equivalent triangle MOF আমি কি লিখিব পাৰো A dash B dash by MO FB dash by OF ঠিক আছে আৰু ইয়াত আমি চোৱা আমি এটা বস্তু লিখিব পাৰো নে AB দেখিছা A পইণ্ট এখিনে পাছে B পইণ্ট আৰু MO সেম মানে মই MO equal to AB বুলি লিখিব পাৰো সো A distance আৰু A distance কি হৈ আছে ইকুৱেল হৈ আছে সো মই A dash B dash divided by AB লিখিম আৰু FB dash by OF লিখিম this is equation number 2 this is equation number 1 1 and 2 পৰা আমি কি পাম OB dash by OB equal FB dash by OF FB dash by OF ঠিক আছে এতিয়া আমি আগৰ নিচিনা আমাৰ ফৰ্মুলাটো UVF ত নিব লাগিব তে UVF ত আছে না আমি প্ৰথম চাব লাগিব OB dash মানে V হৈ আছে এটো হৈছে OB dash F2 হৈছে OF আৰু U2 হৈছে OB গতিকে OB dash আৰু OB আছে FB dash মানে আমাৰ একো নাই OF মানে পাইছো FB dash মানে একো নাই গতিকে FB dash ক আমি কি বুলি ৰিপ্ৰেজেন্ট কৰিব পাৰো FB dash ক আমি কি বুলি পাৰো একন ৰিপ্ৰেজেন্ট কৰিব লাগে সো আমি একন কি বুলি ৰিপ্ৰেজেন্ট কৰিব পাও OB dash minus OF বুলি ৰিপ্ৰেজেন্ট কৰিব পাৰো OB dash minus OF বুলি আমি ৰিপ্ৰেজেন্ট কৰিব পাৰো সো OB dash by OB FB dash ক আমি কি বুলি পাৰো OB dash minus OF divided by OF এতিয়া OB dash মানে কিমান OB dash মানে হৈছে V পজিটিভ V OB মানে হৈছে minus U OB dash মানে কি হৈছে OB dash মানে হৈছে পজিটিভ V OF মানে হৈছে ফোকাল লেংথ আৰু তলত আছে F তো এটোকে মই এখিনলৈকে লিখিছো ক্ৰস মাল্টিপ্লাই কৰিম VF আহিলে ইফালে minus UV plus UF UV এফালে গুছি আহিলে UF minus VF both side by UV F দি আমি যদি both side
both side divided by UVF আমি both side UVF দি যদি divided কৰি দিও তাহলে 1 by f থাকিব 1 by v থাকিব minus 1 by u থাকিব ঠিক আছে সিম্পল আমি a dash b dash o লৈছো এটো a dash b dash o আৰু a b o মানে কেনেকৈ আছে a b o a dash b dash o a b o and a dash b dash o ঠিক আছে সেম থিং a dash সেম থিং কত পাবা ইয়াতো চোৱা MOF and A dash B dash F তো আমি সেম আগৰ মিৰৰ ফৰ্মুলা যেন ধৰণে কৰিছিলো ইয়াত আমি তেন ধৰণে কৰিছো ঠিক আছে মই তো বুজি পাইছা তো আমি ভাৰ্চুৱেল ইমেজ কেনেকৈ ফৰ্ম কৰিছে তালে যাও চোৱা ইয়াত অবজেক্ট ইয়াত ৰাখিছে পোহৰ এফালে গৈছে কিন্তু এফালে কোটো কাট না যায় সো এফালে কি হৈছে ভাৰ্চুৱেলি টানি আনিছো আৰু এফালে কাট খাইছে ভাৰ্চুৱেলি থাকিলে কেতিয়াও কি হ'ব ইনভাৰ্ট নহয় থিয় হ'ব তো AB ৰ ভাৰ্চুৱেল ইমেজ A dash B dash ফৰ্ম কৰিছে ইয়াত কি হ'ব ইয়াত এবাৰ ইমেজটো কি ইমেজ ডিসটেন্স কি হ'ব নেগেটিভ হ'ব ইউ সদায়টো নেগেটিভ F পজিটিভ হ'ব ইয়াত ইমেজ ডিসটেন্সক কোনে বুজাইছে O B dash আৰু অবজেক্ট ডিসটেন্সক কোনে বুজাইছে OB অবজেক্ট ডিসটেন্স আৰু আমাক OF এ কি বুজাইছে ফোকাল লেংথ ঠিক আছে ইয়াতো সেম ট্ৰায়াঙ্গল লম আমি সেম ট্ৰায়াঙ্গল লম ইয়াতো ট্ৰায়াঙ্গল A dash B dash O equivalent triangle ABO তারপর মই কি লিখিম A dash B dash by AB equal B dash O by BO okay again triangle lom A dash B dash F equivalent triangle MOF গতিকে A dash B dash by MO B dash F by BF sorry B dash F by OF MO মানে ইকুইভ্যালেন্ট অথনি নিচিনা ইকুয়াল AB লিখিব পাৰো চোৱা কাৰণ একন আৰু একন সমান হৈ আছে তো A dash B dash by AB B dash F by OF this is equation number 2 from equation 1 and 2 we have B dash F by OF B dash O minus B BO plus U B dash F B dash F এটা চোৱা B dash F ক আমি একো ৰিপ্ৰেজেন্ট কৰিব পৰা নাই কাৰণ B dash F এটা ডাঙৰ টাৰ্ম হৈ আছে গতিকে আমি B dash F ক আমি কি বুলি লিখিব পাৰো B dash F ক আমি কি বুলি লিখিব পাৰো আমি B dash F ক লিখিব পাৰো B dash O plus OF এটো আগতেকে ভাঙি লব পাৰিলো হলে একো না এতে ভাঙি দিছো ইয়াৰ পিছত লাগিলে এটো ভ্যালু পুট কৰি মাইনাস v by u এটো মাইনাস আছে মাইনাস হ'ব u নেগেটিভ হৈ আছে b dash o মানে b dash o বুজাইছে মাইনাস v of মানে কাক বুজাইছে f ক বুজাইছে আৰু এফালে আহিলে f ক্ৰস মাল্টিপ্লিকেশন কৰিলো মাইনাস vf প্লাস uv প্লাস uf sorry negative minus আছে minus আছে plus negative uf তো এফালে গুছি আহিলে পজিটিভ uf হৈ গল minus vf আছে এফালে uv থাকিলে অথনি নিচিনা যদি আমি uv f দি হৰণ কৰিলো তেতিয়ালে কিমান থাকিলে 1 by v minus 1 by u equal 1 by f ফৰ্মুলা একে দেখিলা ফৰ্মুলা একে এখিনিত আমি কি কৰিলো uv f দি পেলা আমি কি কৰিলো ডিভাইড কৰি দিলো এই ইকুৱেশনটো কি কৰিলো uv f দি ডিভাইড কৰিলো both side তো uf কটা গল 1 by v থাকিলে vf কটা গল 1 by u থাকিলে uv কটা গল 1 by f থাকিলে
So this is the equation, and this is equation mate ami ki palo derivation of lens formula for convex lens ami palo. It is derivation of lens formula for convex lens. Eta kotha mono rakhiba convex lens ot kebol partial image form koribo. Yat real image ketio form nokore. Concave hot form korise, sorry, convex formula for concave lens. Ami convex ot jeneke real and partial paisilo. Concave hot kintu ami real and partial na pa. Yat only etai partial image form koribo. Thik ase mirror dore asile. No mirror okoman uluta. Mirror okoman uluta. Gotike edu mono rakhiba mirror uluta ki convex mirror real and partial duita na pao. Ami concave mirror he real and partial pao aru convex ot ami only partial pao. Kintu tar opposite to hoise kintu lens ot. Ako koisu ami concave mirror khetot real and partial duita pao. Kintu lens ot concave or khetot only partial pao. Mirror ot convex or khetot ami only partial pao. Lens ot ami convex or khetot real and partial duita pao. Duita ke moi ako difference ako koi disu kintu ketio confuse no koriba. Concave mirror real and partial ami duita pao. Mirror ot koisu concave mirror real and partial duita pao. Concave lens ot kintu ami only partial pao. Convex mirror ot ami only partial pao. Convex lens ot ami real and partial duita pao. Same thing ami sao. Yate soa AB ase, A dash B dash ase, light ray parallel to the passing to the focus, junto par hoy gose optical center majhe par hoy jabo. Yat E negative, aru U negative. Etu tomalukor thakibo ki homework. Tomaloke homework koriba lagibo. Yat triangle same A dash B dash O equivalent triangle ABO. Ekdom সহজ গোটেখিনি সহজ triangle A dash B dash F equivalent triangle MOF. Yato same AB equal to the MO ase. Ratio lobo lage. Ratio loi pele UVF bohaba lage. Aru formula to paba lage 1 by V minus 1 by U equal 1 by F. To obviously paba yat U distance kune budai ase BO aru F jito focal length to kune budai ase FO. U to kune budai ase B dash O. To ekita mur homework thakile tomaloke etu koriba aru obviously ইয়াৰ ৰিজাল্টেন্ট পাবা ঠিক আছে আৰু সকলোকে মই দেখুৱাই দিছো ইয়াত কোনো টান বুলি নাই খালি ৰেশিও লব লাগে ক্ৰস মাল্টিপ্লাই কৰিব লাগে আৰু UVF দি হৰণ কৰি দিব লাগে একদম সহজ পাৰিবা সেম ফৰ্মুলা ওলাব সো দুটা কৰি দিছো এটা তোমালোকে কৰিব পাৰিবা বুলি আশা থাকিল যদি কিবা কনফিউজন থাকে তেতিয়াহলে মই ডিটেইলছত মোৰ ফোন নাম্বাৰ দিয়া থাকে গতিকে তাত ফোন নাম্বাৰ কৰিব কিছুমানে মোৰ ডাইৰেক্ট ষ্টুডেন্ট আছে যেকিনি ডাইৰেক্ট পইচা তেওঁলোকৰ হাতত মোবাইল নাম্বাৰ আছে কিছুমান আছে ভাৰ্চুৱেলি পইচা মানে অনলি ইউটিউবৰ থ্ৰুৰে পইচা তেওঁলোকে যদি কন্টাক্ট কৰিব বিচাৰে তেতিয়াহলে মোৰ তলত কন্টাক্ট নাম্বাৰ দিয়া থাকে তাত তোমালোকে মোক কন্টাক্ট কৰি তোমালোকে দেখুৱাব পৰা হৈছে নে নাই আৰু মই ক্লিয়াৰলি চাই দিম আৰু যদি তোমালোকৰ ফৰ্মুলা ওলাইছে দ্যাটস ইটস কাৰেক্ট 1 by V minus 1 by U equal 1 by F আৰু সেম প্ৰসিডিউৰ আই নো তোমালোকে পাৰিবা সো নতুন এটা ভিডিও লগ পোৱাৰ আশাৰে আজিলৈ বিদায় নতুন ভিডিও লগ পাম তাকে আশা কৰিছো নমস্কাৰ জয় অসম জয় হিন্দ